এটা হত্যা খতম হৈ গুচি গ'ল এটা যুগৰ অৱসান হয়তো 2025 চনৰ 19 ছেপ্টেম্বৰ 2:45 ইণ্ডিয়াৰ সময়মতে হয়তো 2:45 পৰা 2:41 পৰা 45 ভিতৰত হয়তো অসমখন স্তব্ধ হৈ গ'ল হয়তো দুটামান কথা আজি কম আপোনালোকক হয়তো যি মনত খুকুজা লাগি আছে যত নেকি আমি হেৰুৱাইছো এটা সম্পত্তি হয়তো আমিহে সম্পত্তি বুলি কৈছো যাৰ ওচৰত শেষ হৈ গৈছে তেওঁলোকে কিন্তু তেওঁ শেষ কৰিবলৈ কেতিয়াও নেৰিলে শেষ মুহূৰ্তলৈকে প্ৰথম কথা হৈছে স্কুবা ডাইভিং যত নেকি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ক'ত ছিংগাপুৰত আমাৰ তাত কোনো এখাৰ কথা ক'ব লগা নাই আমি তাত হয়তো বেয়া পোৱা নাই হয়তো নৰ্থ ইষ্টখনক হয়তো যেতিয়া অৰ্গেনাইজ কৰিছে হয়তো যেনেকৈ নহওক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিছে প্ৰত্যেকজন অসমীয়া মানুহৰ কাৰণে তেওঁলোকক আমাৰ ফালৰ পৰা অসমীয়া হিচাপে আমি বহুত চেলুট জনাইছো কিন্তু তাত নিমন্ত্ৰণ কৰিছিলে অসমৰ সম্পত্তি অসমৰ প্ৰত্যেকটো উশাহ বতাহ স্পাই সেকেন্ডত যিজন মানুহ যাৰ লগত প্ৰত্যেকজন অসমীয়া ডেকা পৰা গাভৰু বৃদ্ধ পৰা একদম প্ৰাপ্ত বয়স্কলৈকে প্ৰত্যেকজন সৰু বাচ্চাৰ পৰা যিজন মানুহৰ কাৰণে পাগল যাৰ সুখত আৰু দুখত প্ৰত্যেকটো মুহূৰ্তত যাৰ গান শুনি প্ৰত্যেকজন অসমীয়াই সাহস আৰু শান্তি পাইছিল যাৰ নাম হৈছে ফটোত লগাই দিছো জুবিন গাৰ্গ আজি তেওঁক হয়তো কালি বা পৰহি দিনাখন তেওঁ গৈছে তেওঁক নিমন্ত্ৰণ কৰাৰ কাৰণে গৈছে কিন্তু এই পইচা লোভী কিছুমান মানুহ যি বিজনেছ চিনি পায় আমি হয়তো জুবিন গাৰ্গক প্ৰত্যেকজন অসমীয়া আমি প্ৰত্যেকজন বন্ধু বান্ধৱী তেওঁ আমি হয়তো ওচৰত নাছিলো যদিও তেওঁ আমি কেয়াৰ লৈছিলো কিছুমান মানুহ দেখা পোৱা যায় হয়তো জুবিন দা যেতিয়া প্ৰগ্ৰাম কৰিবলৈ যায় হয়তো যিসকল বন্ধু বা বান্ধৱীয়ে জুবিন দাক ভাল পায় অনুৰাগী তেওঁ চাবৰ কাৰণে তেওঁ ওচৰলৈ চুচা লৈ যায় কিন্তু তাৰ ভিতৰতো হয়তো কিছুমান মানুহে হয়তো জুবিন দা ওচৰত যাব নিদিয়ে একদম এটা উদাহৰণ ছিংগাপুৰ যত নেকি তেওঁ এজন মানুহ স্কুবা ডাইভিং কৰিব গৈছে যিজন শ্যামকানু মহন্ত তেওঁ ফটোখন লগাই দিছো সেই মানুহজনে তেওঁ এটা এখাৰ কথা কৈছে কি তেওঁ 3 ঘণ্টা সময় হেনুতো নাছিলে তেওঁ মিটিংত আছিলে তেওঁ নেজানিছিলেনে যে অসমৰ যিটো সম্পত্তি যিজন মানুহ তেওঁ লগত আছে তেওঁ কোন হয় তেওঁ এবাৰো নাভাবিলেনে এই মগজ বোলা বস্তুত এবাৰো তেওঁক নেখেলালেনে তেওঁ 3 ঘণ্টা 4 ঘণ্টা সময় যেতিয়া এজন মানুহ শ্যামকানু মহন্তৰ সভা যেতিয়া আতৰি গৈছে সেই আতৰি যোৱাৰ পাছত হয়তো তেওঁ এবাৰো নাভাবিলেনে যে এটা সম্পত্তি তেওঁৰ সভা আতৰি গৈছে কোড গৈছে কি কৰিছে কি নকৰিছে যিজন মানুহৰ নাম লৈ পেলানি সেই অৰ্গেনাইজাৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে যিজন মানুহৰ নামত পাতিছিলে বা যিজন মানুহক অৰ্গেনাইজ কৰি পেলানি গোটেই অসমৰ হৈ পেলানি যিজন মানুহৰ নাম লৈ তেওঁ পাতিছিলে সেই মানুহজনক যেতিয়া হাতখন এৰি পেলানি তেওঁক আতৰত পঠাই দিছে বা আতৰত দিছে তেওঁ এবাৰো বাধা প্ৰদান কৰিব নোৱাৰিলে না আৰু যেতিয়া হয়তো জুবিন দায়ে যেতিয়া হয়তো সাগৰৰ বুকুত যেতিয়া তেওঁ এটা জাপ দিছিলে হয়তো মই যদি পাৰো মই স্ক্ৰিন ৰেকৰ্ডিং কৰি মই যিমান পাৰো মই দেখাই দিছো স্ক্ৰিন মানে ভিডিওটো দেখাই দিছো আপোনালোকে এবাৰ চাওকচোন তেওঁ হয়তো বহুত কষ্টত তেওঁ নামিছিলে হয়তো তেওঁ হয়তো যিটো জেকেট পিন্ধি গৈছিলে হয়তো সেই জেকেটটো হয়তো আধা অংশ কোন খুলকি যোৱা নিচিনা হৈছিলে তাৰ যেতিয়া এটা বস্তু মনত ৰাখক আপোনালোকে যেতিয়া সেই সময়ছোৱাত যেতিয়া তেওঁ হাতুৰিবলৈ গৈছিলে তেওঁ সেই মুহূৰ্ততে তেওঁ অৱস্থাটো সিমান ঠিক নাছিলে কিন্তু সেই লগত যিগিটা পইচা লোভী যিগিটা আছিল লগত যিগিটা আজি গোটেই অসমৰ মানুহৰ অন্তৰখন অসমৰ মানুহৰ এই বুকুখন উদং কৰি পেলালে সেই মানৱৰূপী যিগিটা মানুহক অসমৰ মানুহে কি ক'ব হেতু নাজানো কিন্তু মোৰ ফালৰ পৰা এটা কৈছো মানৱৰূপী আৰু দানৱৰূপী যিগিটা মানুহ দানৱৰূপী এক নম্বৰ হৈছে শ্যামকানু মহন্ত তেওঁ কি কৰিছিল তেওঁ হেনো তেওঁ মিটিং এখনত তেওঁ গৈছিল এই যিজন অসমৰ সম্পত্তি যিটো সম্পত্তিক লগত এৰি থৈ পেলানি তেওঁ পইচা কাৰণে টকাৰ কাৰণে ব্যৱহাৰ কৰি পেলালে অসমৰ সম্পত্তিক শেষ বনাই দিলে
কালিৰ পৰা ভাত নাই মানুহৰ কালিৰ পৰা মানুহৰ প্ৰত্যেকজন মানুহৰ চকুত চকু পানী বাট নেদেখা হৈছে প্ৰত্যেকজন অসমীয়া পাগল হৈ আছে প্ৰত্যেকজন অসমীয়া কোনে কোট কি কৰিব কোনটো মুহূৰ্তত কোনটো সেকেন্ডত কি হ'ব অসম আহি পোৱাৰ পিছত কি এটা ৰূপ ল'ব এবাৰো হে শ্যামকানু মহন্ত নামৰ হে ব্যক্তিজনে এবাৰো নাভাবিলে অকনো তেওঁলোকে একোৱে চিন্তা নকৰিলে যত নেকি অসমৰ প্ৰত্যেকজন মানুহে হয়তো ভাবি আছিল প্ৰত্যেকজন মানুহে প্ৰত্যেকজন অসমীয়া প্ৰত্যেকজন সৰুৰ পৰা ডাঙৰ এজন বাচ্চালৈকে হয়তো তেওঁ সুস্থ হোৱাক লৈ প্ৰত্যেকজন মানুহে আশা কৰিছিল কিন্তু শেষ বনাই দিলে এই শ্যামকানু মহন্ত নামৰ যিজন মানুহ লাগিলে মই আজি যিবোৰ কথা কৈছো হয়তো মোক দেখাৰ পিছত লাগিলে মোক কোনবাই ধৰি লৈ যাওক হয়তো কোনবাই টকা দুটা দি দিলে আজিকালি হয়তো কি হয় জেলৰ ভাত খোৱাবলৈ হয়তো বেছি সময় নালাগে হয়তো যি কম হসা কথা কম যিখিনি কব লগা যিখিনি খুব আছে সেই খুবখিনি লৈ পেলাই নিকম যত নেকি ৰাতি দিন হোৱা নাই যত নেকি প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো সেকেন্ডত প্ৰত্যেকটো মুহূৰ্তত হয়তো এখাৰ মাত মাতিব পৰা নাই হয়তো ভালদৰে পানী অকণ যোৱা নাই যদিও ভাত অকমান গৈছে এনেকুৱা লাগি গৈছে যেন কিবা বৰবিহে খাই আছো এনেকুৱা নিচিনা লাগি গৈছে কিন্তু এটা হসাকয়ে এটা হত্যা শেষ হৈ গুছি গল এটা যুগৰ অৱসান হৈ গুছি গল আজি জুবিনদাৰ আত্মাই সদগুটি পাবনে আজি হে যি শ্যামকানু মহন্ত তেওঁৰ লগত থকা প্ৰত্যেকজন ব্যক্তিয়ে তেওঁলোকে শাস্তি পাবনে লগত শ্যামকানু মহন্তই শাস্তি পাবনে প্ৰত্যেকজন অসমীয়াৰ কাৰণে যাতে প্ৰশ্ন হৈ থাকিব যত নেকি তেওঁ স্কুবা ডাইভিং কৰাৰ আগত হয়তো তেওঁক প্ৰশিক্ষণ বুলি ওলাই গৈছে তেওঁক এবাৰ মেডিকেল চিকিৎসা কৰিছিল নে হয় অসমত কৰিব পাৰে মেডিকেল চিকিৎসা কিন্তু যেতিয়া সাগৰৰ পৃষ্ঠত যেতিয়া নামি গৈছিল তেওঁক হয়তো এবাৰ হলো চাইছিল নে ডক্টৰে যে তেওঁ পাৰিবনে নোৱাৰে স্কুবা ডাইভিং কৰিব পাৰিবনে নোৱাৰে তেওঁ যোগ্য হয়নে নহয় তেওঁ যিটো দেহা হে দেহাটো ইমান বেমাৰ হৈ থকাৰ পিছত তেওঁ ইমানটো অসুস্থ হোৱাৰ পিছত তেওঁ স্কুবা ডাইভিং কৰিবৰ কাৰণে তেওঁ যোগ্য হয়নে নহয় এবাৰ চাইছিল নে হে ভট কেতিয়াও চোৱা নাছিল চাগে তেওঁলোকে মাত্ৰ লৈছিলে এই পইচা মানি পিছত দৰিলে তেওঁলোকে হয়তো কি কৰিলে পইচাৰ কাৰণে 3 ঘণ্টা 4 ঘণ্টা সময় অসমৰ সম্পত্তিটো কেৰি তেওঁলোকে কি কৰিলে তেওঁলোকে মিটিঙত ব্যস্ত হৈ থাকিলে আৰু লগতে আমাৰ প্ৰত্যেকজন অসমীয়াৰ হিয়া বুকুৰ শেষ কৰি উদং কৰি শেষ কৰি পেলালে আৰু তাত কবলৈকে কি আছে অসমখনে শেষ হৈ গুছি গল তাত আৰু চাবলে কবলে বুলিবলৈ আৰু কিবা জানো আছে একোটো নাই একদম শেষ কৰি থৈ গুছি গল একদম এতিয়াও কৈছো যাতে প্ৰত্যেকজন অসমীয়ে মাতক প্ৰত্যেকজন অসমীয়ে যাতে এটোৱে বিচাৰক যে জুবিনদাৰ আত্মাই যাতে সদগতি পাওক লগতে আমি তেওঁক জীয়াই ৰাখিব লাগিব যিগিটা দানৱ ৰূপী মানুহ শ্যামকানু মহন্তৰ লগত থকা যিগিটা হাঁহি খিকিন্দালি কৰি যিগিটা পুৰা ফুল মস্তি কৰি আছিল যাতে সেইগিটা মানুহে যাতে শাস্তি পোৱাটো বিচাৰে যদি আপুনি প্ৰকৃততে অসমীয়া হয় এই ভিডিওটো শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু মোৰ যদি কথাবোৰ কোৱাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম।